দিল্লীত হৃদয় বিদাৰক ঘটনা। ফুটপাথৰ পৰা 10 বছৰীয়া ছোৱালীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা। আৰক্ষীৰ গুলীত আহত অভিযুক্ত। দিল্লীত এক অত্যন্ত হৃদয় বিদায়ক ঘটনা সংঘটিত হৈছে। 10 বছৰীয়া এগৰাকী ছোৱালীক অপহৰণ কৰাৰ পাছত ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছে। অভিযুক্তজন ঘটনাৰ সময়ত মদ্যপ অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাটো দিল্লীৰ মৰৌলি অঞ্চলত সংঘটিত হয়। সোমবাৰে নিশা ছোৱালীজনী নিজৰ মাতৃ পিতৃ, দুগৰাকী ভনী আৰু এজন ভায়েকৰ সৈতে চিটিয়াৰ চহৰৰ ওচৰত ফুটপাথত শুই আছিল। সেই সময়তে এজন মদ্যপ চালকে তেওঁক জোৰকৈ উঠাই লৈ যায়। ঘটনাৰ খবৰ পোৱাৰ পাছত আৰক্ষীয়ে দ্ৰুত তৎপৰতাৰে তদন্ত আৰম্ভ কৰি অভিযুক্তজনক আটক কৰে। পাছত ঘটনাস্থলীলৈ নিয়াৰ সময়ত অভিযুক্তই পলায়নৰ চেষ্টা কৰে বুলি আৰক্ষীয়ে জনায়। সেই সময়ত আৰক্ষীয়ে গুলী চলোৱাত তেওঁৰ ভৰিত গুলী লাগে। আৰক্ষীৰ জেৰাত অভিযুক্তই ছোৱালীজনীৰ ওপৰত ধৰ্ষণ কৰাৰ পিছত হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। এই ঘটনাই সমগ্ৰ দিল্লীত তীব্ৰ ভীষণৰ সৃষ্টি কৰাৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে।